অ'কে, লিমিটিং ৰিজন কি হয় চাওঁ। আমাৰ গাঁৱতে মানে এটা ল'ৰা আছে, তাৰ নামটো হৈ গ'ল গংগাধৰ, মস্ত বেপাৰী। তো সি দেখোন এতিয়া শুনিলে মানে এতিয়া ৰিচেণ্টলি যি হৈছে E20 পেট্ৰলৰ নামত বহুতখিনি ইছ্যু হৈছে। E20 পেট্ৰল বেঞ্চ য'তে মানে কি হয় 20% ইথানল থাকে প্লাছ 80% কি থাকে পেট্ৰল থাকে। তো এইটো লৈ পেলাই কি হৈ যায় গাড়ীবিলাকৰ মাইলেজ বহুত কম দিছে বুলি মানে এটা কি আৰু বহুত মাৰ্কেটত চলি আছে। তো সিটো মোৰ লগৰটো যদি হৈ গ'ল, মোৰ লগৰ নহয় একচুৱেলি মানে কি আমাৰ গাঁৱৰ হয়, তো মস্ত বেপাৰী। তো সি কি কৰিলে সি হেনো চাইকেলৰ ব্যৱসায় কৰিব। তো চাইকেলৰ ব্যৱসায় কৰিম বুলি কি হয়, তো লখিমপুৰৰ কোনোবা দোকানৰ লগত সি কথা পাতিলে। তো লখিমপুৰৰ প্ৰথম দোকানৰ লগত কথা পাতি কি কৰিলে সি প্ৰথম চাইকেল বনাম বুলি ইনিচিয়েলি সি কি কৰিলে, তো 100 টায়াৰ অৰ্ডাৰ কৰিলে, চাইকেল টায়াৰ হা, প্লাছ কি কৰিলে সি 100 চিট অৰ্ডাৰ কৰিলে, ঠিক আছে। তো 100 টায়াৰ অৰ্ডাৰ কৰিলে, 100 চিট অৰ্ডাৰ কৰিলে। অৰ্ডাৰ কৰাৰ পাছত কি হ'ল, তো এখন চাইকেলত কেইটা টায়াৰ লাগে, এখন চাইকেলত মেক্সিমাম 2টা টায়াৰ লাগে। তো এখন চাইকেলত যদি মেক্সিমাম 2টা টায়াৰ লাগে, তো 100টা টায়াৰৰ পৰা কিমান হ'ব 50 বাইচাইকেল ওলাই যাব। 50 বাইচাইকেল 100টা টায়াৰৰ পৰা 50 বাইচাইকেল ওলাই যাব। আৰু এখন চাইকেলতনো কেইটা চিট লাগে, এটা চিট লাগে। তো আল্টিমেটলি 100টা চিটৰ পৰা কিমান লাগিব, যদি 50 বাইচাইকেল হয় তো 50 চিট লাগিব। তো 100টা চিট আছিলে, 100টা চিটৰ পৰা কিমানটা চিট হ'ব, 50টা চিট লাগিলে। তো আৰু AC 80, তো ইয়াৰ পৰা কি হ'ব, ইয়াৰ পৰা 50টা চিট কি হ'ল, এইটো আনইউজ হ'ব নাই, এনেই লৈ আহিলে নাই। তো আমি যদি চাবলৈ যাওঁ, তো জল্দি কোন শেষ হৈ গুচি গ'ল, বাইচাইকেল টায়াৰ শেষ হৈ গ'ল নাই। ইয়াকে যদি আমি কেমিকেল ৰিয়েকশ্যনত এপ্লাই কৰোঁ, কি হ'ব, লিমিটিং ৰিয়েজেণ্টৰ কনচেপ্টটো কি হয়, the reactant who consumed earlier in a chemical reaction, যিকোনো এটা কেমিকেল ৰিয়েকশ্যনত যদি কি হয় ৰিয়েক্টেণ্ট জল্দি শেষ হৈ গুচি যায়, that one is LR. Okay, then okay, কেনেকৈ কেলকুলেট কৰিব পাৰি চাওঁচোন। এটা কেমিকেল ৰিয়েকশ্যন লৈ ল'লোঁ, কি ল'লোঁ 2H2 + O2 2H2। অ'কে, তো ই কি হ'ব লাগিব, ফাৰ্ষ্ট কণ্ডিশ্যন দিছ ওৱান ইজ বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন হ'ব লাগিব। তো বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন হোৱাৰ পাছত কি কৰিলোঁ, কেনেকৈ উলিয়াব পাৰি চাওঁ। 50 গ্ৰাম H2 and 50 গ্ৰাম O2, which one is LR, কোন লিমিটিং ৰিয়েজেণ্ট হয়, কিমান দিয়া আছে 50 গ্ৰাম H2 আৰু 50 গ্ৰাম O2। ইয়াৰ পৰা লিমিটিং ৰিয়েজেণ্ট আমি কেলকুলেট কৰিব লাগে। প্ৰথম ফাৰ্ষ্ট কণ্ডিশ্যন কি কৰিব লাগে, আমি বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন আমাৰ লগত অলৰেডি আছে, 2H2 + O2 ক'ত গৈ আছে 2H2O। তো আমি প্ৰথম কি কৰিব লাগে, ইয়াক আমি মোলত কনভাৰ্ট কৰিব লাগিব। 50 বাই এটা হাইড্ৰজেনৰ মাছ কি হয় 1 হয়, কিমান হাইড্ৰজেন আছে 2টা আছে, মোলছত কনভাৰ্ট কৰিলে ই হৈ যাব 25। দেন O2ক যদি কৰোঁ, O2 কিমান হ'ব 50, 2টা অক্সিজেন আছে মানে 32, কিমান হৈ যাব এইটো, ইয়াৰ হৈ যাব 1.56 আৰু এইটো হৈ যাব 25। দুইটা বেলেগ বেলেগ ভেলু পালোঁ। প্ৰথম আমি কি কৰিলোঁ, কনভাৰ্ট মাছ টু মোল, এইটো হৈ গ'ল। ফাৰ্ষ্ট আমি কি কৰিব লাগিব, মাছক মোললৈ কনভাৰ্ট কৰিব লাগিব। ছেকেণ্ড কণ্ডিশ্যন আমি কি কৰিব লাগিব, ছেকেণ্ড কণ্ডিশ্যন মোল ডিভাইড বাই ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট। অ'কে, তো এইটো হৈ যাব 25। ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট কিমান হয়, এইটো আগত যিটো নম্বৰ লাগি থাকে এইটো ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট 2 হয়। তো আল্টিমেটলি 12.5 আৰু এইটো কিমান হৈ যাব 1.56 ডিভাইড বাই ষ্টয়কিওমেট্ৰিক কোএফিচিয়েণ্ট কি হ'ব, যিটো সামনে নম্বৰ লাগি থাকে ৰিয়েক্টেণ্ট বা প্ৰডাক্টৰ 1। তো আল্টিমেটলি কি হৈ যাব 1.56। এতিয়া দুইটা ভেলু কম্পেয়াৰ কৰিলে হৈ যাব। তো দুইটা ভেলু যদি কম্পেয়াৰ কৰোঁ, হাইড্ৰজেনৰ কাৰণে পালোঁ 12.56 আৰু অক্সিজেনৰ কাৰণে পালোঁ 1.56। কোনটো ভেলু সৰু হয়, 1.56 সৰু হয় নহয়, এইটো কি হয় 1.56 সৰু হয়। তো যিটো সৰু হয় সেইটোৱে লিমিটিং ৰিয়েজেণ্ট। আল্টিমেটলি কি হ'ব, ইয়াতে অক্সিজেন কি হ'ব, ৰিয়েকশ্যনটোৰ কাৰণে জল্দি শেষ হৈ গুচি যাব। ঠিক আছে, লিমিটিং ৰিয়েজেণ্ট মানে হৈ গৈছে হু কনজিউমড আৰ্লিয়াৰ ইন এ কেমিকেল ৰিয়েকশ্যন, এটা কেমিকেল ৰিয়েকশ্যন যি বহুত জল্দি শেষ হৈ গুচি যায়। অ'কে, থেংক ইউ।